তিলখিনি ভাজি ললো এতিয়া তিল পিঠা কেটামান বনাব লৈছো এয়া মিক্সিত মই এতিয়া গ্ৰাইন্ড কৰিম বেছিকে মিহি নকৰো অলপ অলপকে কৰিম এতিয়া মিক্সিত ধুনিয়াকে মাৰি ললো একদম মিহি কৰা নাই অলপমান মোটা ৰাখিছো কিনিও মই এদৰে পিছি লম মিক্সিত মাৰি লম নাৰিকল তিল আৰু গুড় একেলগে মিলাই দিম এয়া তিল পিঠা বনাবৰ কাৰণে এয়া দেখিছে আপোনালোকে এয়া ডলাত এখিনি বৰা চাউল তিয়াই থৈছিলো তিয়াই টুকি কিনে এতিয়া মই এইখিনি মিক্সিত মাৰিছো আৰু কিদৰে ৰাখি যাম আপোনালোকক দেখাই আছো মিক্সিত মাৰিলো মিক্সিত মৰাৰ লগে লগে মই এতিয়া এয়া চালনীত চালি যাম অলপ অলপ কৰি এয়া দেখিছে অলপ অলপ কৰি মই চালনীত চালি যাম এয়া দেখিছে মই চালি আছো পিঠাগুড়িখিনি চালি আছো মিক্সি পা উলিয়াই মই মিক্সিতে গুড়ি কৰিছো আমাৰ ইয়াত কতনো ঢেকি পাবলৈ হলে মানে সেই ঢেকি পাবলৈ হলে গাঁৱলৈ যাব লাগিব ভাই ঘৰলে হে মই এদৰে এতিয়া এইখিনি মই যিখিনি মই এতিয়া এইখিনি খুনু ওলাব এইখিনি মই আকৌ ইয়াত এতিয়া দি দিম তাৰপিছতে মই এয়া পিঠাখিনি ধুনীয়াকে হেঁচি গৈছো দেখিছে পিঠাখিনি ধুনীয়াকে মই এদৰে হেঁচি গৈছো এইদৰে আকৌ মই এই খুনুখিনিৰ লগতেই মই আকৌ চাউল লম এই খুনুখিনিৰ লগতেই মই চাউল লৈছো কাৰণ কিলে চাউলখিনিটো অলপ তিতা তিতা আছে না একদম শুকান চাউলটো আৰু বৰা পিঠা নহয় তিল পিঠা নহয় হেতু কাৰণে ইয়াতে মই আকৌ চাউল লৈছো চাউল লৈ এইখিনি মই আকৌ এতিয়া মিক্সিত মাৰি আকৌ চালিম এসব ইমানখিনি মই চালিলো এতিয়া এইদৰে কাপোৰ এখন তিতা কাপোৰ এখনৰ ওপৰত চাউলখিনি কেৰাহীত টুকি কি কয় সৰি এই খৰাহীত টুকি এই কাপোৰ এখনৰ ডলা এখনৰ লৈ এই কাপোৰ এখন দি তিতা কাপোৰ এখন দি তাৰ ওপৰতে মেলিছো তাৰ পিছতে মই এয়া এতিয়া চালি আছো দেখিছে চালি মই যেতিয়া হৈ যাব ন তেতিয়া মই এইদৰে এনেকে কৰি মই এইদৰে হেঁচি গৈছো এইদৰে মই হেঁচি গৈছো তাৰ পিছতে তিতা কাপোৰ এখন দি আকৌ গামোচা এখন দি তিতা কাপোৰ এখন দি ঢাকি দিছো এইদৰে আকৌ ঢাকি ৰাখিছো কিজানি বা শুকাই যায় সেইকাৰণে এয়া ঢাকি ৰাখিছো যেতিয়া বনাম তেতিয়া আপোনালোকক দেখাম এয়া মই এতিয়া নাৰিকলখিনি ভাজি লৈছো নাৰিকলখিনি অকমান ভালকে ভাজিলে মানে তেতিয়া পিঠাটো বেছি দিনলৈকে থাকে যদি নাৰিকলখিনি ভালকে নেভাজো তেতিয়া পিঠাটো সোনকালে বেয়া হৈ যায় ভজা হৈ গৈছে এতিয়া মই নাৰিকলখিনি এই গুড়ত দি দিম পিছতে মই ইয়াতে তিল দিম জাতিল গোটেইখিনি নিদিওঁ অলপ ৰাখি দিম গুড় পিঠাৰ কাৰণেও অকণমান ৰাখি দিছোঁ এয়া কেইটামান চফ দিছোঁ
চফ কেইটামান দিছোঁ অকণমান ইলাচি গুড়ি দিছোঁ ফ্লেভাৰটো ভাল আহিবৰ কাৰণে অকণমান ইলাচি গুড়ি দিছোঁ এইখিনি মই এতিয়া ভালকৈ মাখিম মই ভালকৈ মাখিম আৰু কিদৰে তিলপিঠা বনাম আপোনালোকক দেখাই আছোঁ এই চাওক মই এতিয়া মিক্সিত গুড়ি কৰি এয়া পিঠা তুলি আছোঁ চক মই পিঠা তুলি আছো এতিয়া এইদৰে কৰাৰ পিছত টাৱাখন চাফা কৰি ল'ব লাগিব এয়া চক বহুতে চাকনিৰ সহায় লয় কিন্তু মই মানে চাকনি দি নোৱাৰো এই হাতে দিয়ে পাৰো মই চব কিমান সুন্দৰ পিঠা তুলি আছো মই এতিয়া আৰু তুলিবলৈ আছে কমেও আৰু 25টামান পিঠা হ'ব আৰু মই 5 টিং চাউল লৈছিলোঁ শুদ্ধ বৰা চাউল আৰু মই গোটেই ৰাতিটোই তিয়াই ৰাখিছিলোঁ আৰু এয়া মই পিঠা কাপোৰ লৈ লৈছোঁ যেন এয়াৰটো যেন সোমাবলৈ নাপায় এয়া মই গামোচা এখন তিয়াই লৈ মই তলত ৰাখি দিছোঁ আৰু এইদৰে কৰি আছোঁ এয়া চব তিলপিঠা বনালোঁ মিক্সিতে গুড়ি কৰি চাউল গুড়ি কৰি বনালোঁ দেখিছে কিদৰে বনালোঁ ইমানখিনি পিঠা উঠাই দিলোঁ এটাও পিঠা ভঙা নাই তো আজিলৈ আহোঁ পুনৰ আকৌ নতুন এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিম ধন্যবাদ।